নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওয়াহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ পুৰণি মাটিত পঞ্চদশ বসন্ত উৎসৱৰ সফল সামৰণি কমলিকা কাশ্যপৰ সংগীতানুষ্ঠানে আপ্লুত কৰিলে ৰাইজক নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট জিলাৰ উপকণ্ঠ পশ্চিম যোৰহাটৰ পুৰণি মাটি চাহ বাগিচাৰ খেলপথাৰত সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পঞ্চদশ বাৰ্ষিক বসন্ত উৎসৱৰ বুধবাৰে সফল সামৰি পৰে অঞ্চলটোৰ মেলেঙেল গাঁও তিলিকিয়াম বেজগাঁও আৰু পুৰণিমাটি চাহ বাগিচাৰ ৰাইজৰ উদ্যোগত তথা অঞ্চলৱৰ্তী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা বসন্ত উৎসৱৰ বুধবাৰে অসমৰ খ্যাতনামা কণ্ঠশিল্পী কমলিকা কাশ্যপে সংগীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে ইয়াৰ পূৰ্বে মুকলি সভা অনুষ্ঠিত হয় উক্ত মুকলি সভাতে সদস্য ভিত্তিত অনুষ্ঠিত হোৱা সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আৰু বিহুতি প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয় উৎসৱৰ সমূহ কাৰ্যসূচীত সহযোগিতা আগবঢ়োৱাৰ বাবে ৰাইজক উদযাপন সমিতিৰ সভাপতি ভৱেন তামুলী সাংস্কৃতিক সম্পাদক বিকুল কুমাৰ চেতিয়া আৰু সম্পাদক দীপক গগৈয়ে ধন্যবাদ জ্ঞাপন কৰে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও